ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা সুন্দৰ দৃশ্য দেখুৱাইছোঁ আপোনালোকক। এয়া এটা খুব সুন্দৰ দৃশ্য, এটা বগলীয়ে মাছৰ অপেক্ষাত ৰৈ থকা দৃশ্য। এই দৃশ্য দেখুওৱা হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনত। কৃষ্ণ জয় গুৰু শংকৰ। মই এতিয়া এই বৈষ্ণৱ পণ্ডিত সোণৰাম চুতীয়া সমন্বয় ক্ষেত্ৰৰ এক পৰিৱেশ দেখুৱাইছোঁ। সামগ্ৰিক পৰিৱেশটো হৈছে কিমান ধুনীয়া লাগিছে। সংঘৰ পতাকাৰে গোটেই ভৰি পৰিছে, জিলিকি আছে শুকুলা হৈ গোটেই পতাকাখিনি। খুব ভাল লগা এটা পৰিৱেশ, আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে গোটেই অঞ্চলটো। আৰু এতিয়া মই আপোনালোকক লৈ গৈছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক অধিৱেশনৰ ধৰ্মধ্বজা উত্তোলনৰ স্থলীলৈ, য'ত মহামান্য পদাধিকাৰ বাবে অহা ৮ ফেব্ৰুৱাৰী দিনাখন পুৱা ৯ বজাত ইয়াৰ পৰা ধৰ্মধ্বজা উত্তোলন কৰিব। আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৫৪খন জিলা শাখা আছে। ৫৪খন জিলা শাখাৰ ইয়াত পতাকা চাৰিওকাষে উৰিব আৰু কাষত সমবেত হ'ব হাজাৰ হাজাৰ বাপ বান্ধৱ সমস্ত। আৰু এয়া তাৰ বাবে সাজু কৰি ৰাখিছে ফুল, সম্পূৰ্ণ ইয়াত ধুনীয়াকৈ ফুল সাজু কৰি ৰাখিছে। ইয়াত সুন্দৰকৈ এই সজোৱা হ'ব এই ফুলখিনি, আৰু এটা পৰিৱেশটো খুব ধুনীয়া কৰি তোলা হ'ব। আৰু এয়া মূল পথ, এই মূল পথেদি এয়া গৈ এয়া আমি দেখিছোঁ এটা সুন্দৰ বাটচ'ৰা, যিটো বাটচ'ৰা কমপ্লিট ধানেৰে বনাইছে, সম্পূৰ্ণ ধানেৰে নিৰ্মিত। এই বাটচ'ৰাটি ওপৰৰ যিখিনি চাবলগীয়া খেৰে চাবলগীয়া অংশ, সেই অংশখিনি ধানেৰে বনাইছে। একদম এটা ধুনীয়া পৰিৱেশ আৰু এটা ধুনীয়া সৃষ্টি, অপূৰ্ব সৃষ্টি। সঁচাকে এনেকুৱা অপূৰ্ব সৃষ্টি দেখিবলৈ হয়তো খুব কমেই পোৱা যায়। আৰু এই মহামান্য পদাধিকাৰ ভাৱ এইখন খটখটিৰ ওপৰে উঠি গৈ পেলাই সেই বেদীত গৈ পতাকাখন উত্তোলন কৰিব, ধৰ্মধ্বজা উত্তোলন কৰিব। আৰু সেই সময়ত সাক্ষী হৈ ৰ'ব বহুতো বাপ বান্ধৱ, লাখ লাখ বাপ বান্ধৱ। কৃষ্ণ একেবাৰে অপূৰ্ব দৃশ্য, ধানেৰে নিৰ্মিত বাটচ'ৰা। আমি লগ পাওঁচোন, আহক কৃষ্ণ। আমি এইখিনিতে লগ পাইছোঁ ধৰ্মধ্বজা উত্তোলনৰ বেদী নিৰ্মাণ সমিতিৰ উপসভাপতি অপূৰ্ব সিং ফুকন বাপক। তেখেতৰ পৰা জানোচোন, আহক এই বেদীটো কেনেকুৱা হ'ব, কি কথা, আভাস এটা লওঁ। খুব সুন্দৰ হৈছে বেদীটো, সেই সম্পৰ্কত তেখেতৰ পৰা এটা মন্তব্য লওঁ, আহক। কৃষ্ণ জয় গুৰু শংকৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪তম বাৰ্ষিক অধিৱেশন আজি আমাৰ সোণৰাম চুতীয়া ককাৰ ক্ষেত্ৰত আয়োজিত। আমি তাৰে উপসমিতি পতাকা বেদী নিৰ্মাণ সমিতি ভাগৰ দায়িত্ব আমাক অৰ্পণ কৰিছে, বাপ সমস্ত আছে লগত। আৰু এই ভাগ নিৰ্মাণ কৰিবলৈ যাওঁতে আমি এতিয়া সদ্যহতে আমি প্ৰায় 80% কাম সমাপ্ত কৰিছোঁ। মাত্ৰ ফুল ৰোপণৰ কামখিনি আছে। সৌন্দৰ্য বৰ্ধনত আমাৰ ফুল ৰোপণৰ কামখিনি আছে। আৰু এই পতাকা বেদী ভাগ আমি কুৰ্ম আকাৰেৰে লৈছোঁ। কুৰ্ম ভাগ কাছ হ'ব। এই কাছ ভাগৰ মাজতে পানী থাকিব, পানীত আমাৰ পদুম ফুল ইত্যাদি অন্যান্য দৃশ্যসজ্জাৰে সজ্জিত হ'ব। আৰু তাতে আমি পতাকা বেদী ভাগৰ 4টা ষ্টেপ, গুৰুদেৱ নামভগত 4টা ষ্টেপৰ সান্নিধ্যত আমি একেবাৰে ওপৰত আমাৰ মাননীয় পদাধিকাৰ প্ৰাপ্তজনে পতাকা উত্তোলন কৰিব। আৰু এই ভাগৰ পতাকা বেদী ভাগৰ চাৰিওফালে আমাৰ যি সদৌ অসমত আমাৰ 54খন জিলা আছে, আৰু 54টা খুঁটিত আমাৰ পতাকা উত্তোলন হ'ব। আৰু তাতে প্ৰত্যেকখন জিলাই সভাপতি, সম্পাদক, সতীৰ্থসকল উপস্থিত থাকি পতাকা উত্তোলনৰ কাম সমাপ্ত কৰিব। আৰু ইয়াতে আমাৰ এই পতাকা বেদী ভাগ ৰাউণ্ড কৰি পিনি আমি এটা বেৰা দিছোঁ। এই বেৰাৰ বাহিৰতে আমাৰ সমস্ত বাপ বন্ধৱে আহি আমাৰ পতাকা বেদী এইটো উপস্থিত হ'বহি। এতিয়া তাৰ পৰা আমি এইভাগ বনালোঁ বাটচ'ৰা। এইফালৰ পৰা আমাৰ মূল মণ্ডপৰ পৰা নহয়, নামঘৰৰ পৰা আমাৰ এইটো পদাধিকাৰ বাপ আহিব, আহি এইফালেদি সোমাই আমি এই বাটচ'ৰাইদি ওপৰলৈ উঠাই চাঙৰ ব্যৱস্থা কৰিছোঁ। এখন দলঙৰ নিচিনাকৈ তালৈ যোৱাৰ ব্যৱস্থা কৰিছোঁ। আৰু তাতে এই বাটচ'ৰা ভাগৰ আৰ্হি আমি এনেকুৱা ধৰণৰ লৈছোঁ যে বাটচ'ৰা ভাগৰ আমি আগতে হৈ নুঠা ধানেৰে
আমি নিৰ্মাণ হৈছে এইভাগে এটা লেখত ল'বলগীয়া কথা আজিলৈকে হোৱা নাই আৰু তাতে পতাকাবাদী আমাৰ এইটো সন্মুখত যেতিয়া মূলৰ সদস্যসকলৰ সৈতে আমাৰ সতীৰ্থসকল ইয়াত উপস্থিত হ'ব এইখিনিত আমি এটা ৰেলিং চিষ্টেমত আমি ফুল ৰোপণ কৰি পিনি দৃশ্যসজ্জাৰে সজ্জিত কৰিম বুলি আমি মনস্থ কৰিছোঁ। খুব সুন্দৰ হৈছে, ইয়াকে ক'লো। খুব সুন্দৰ হৈছে কৃষ্ণ আৰু ভাল লাগিছে। বিশেষকৈ এই বাটচুৰা ভাগ বেলেগ আটকধুনীয়া হৈছে, মানে ধানেৰে গোটেই বাটচুৰা ভাগ নিৰ্মাণ কৰিছে। হয়, খুব সুন্দৰ লাগিছে, ভাল লাগিছে। ঠিক আছে, আপোনালোক ভক্তিভৰা আশীৰ্বাদ জনালো, সুন্দৰকৈ নিৰ্মাণ কৰি থাকক। আমিও ভগৱন্তই আশীৰ্বাদ কৰক আপোনালোকক। ঠিকে আছে, ভাল লাগিছে। আমিও আপোনাৰ চেনেলৰ যোগেদি সদৌ অসমৰ এইটো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী বা সমস্ত আৰু জাতি নিৰ্বিশেষে আমাৰ ধৰ্ম নিৰ্বিশেষে সকলো ৰাইজকে আমন্ত্ৰণ জনাই আমাক যাতে কৃতাৰ্থ কৰে, তেওঁলোকৰ চৰণধুলিয়ে যাতে আমাক কৃতাৰ্থ কৰে তাৰ নিমিত্তে আহ্বান জনাই আমি আপোনাৰ আগত সমস্ত আগবঢ়াইছোঁ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। এতিয়া পৰিৱেশ দেখুৱাইছোঁ আপোনালোকে, ইয়াৰ পৰিৱেশ চৌপাশৰ পৰিৱেশ। সেইফালে এইটো 37 নং ৰাষ্ট্ৰীয় ঘাইপথ। 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নামিয়েই সেয়া মূল আদৰণি তোৰণ আৰু তাৰ পৰা সিটাতে সেয়া বাওঁহাতে সেয়া নামঘৰ, সেয়া আমাৰ গুৰুগৃহ, তাৰ কাষত সেয়া বিশেষ প্ৰতিনিধি শিবিৰ আৰু এই ভাগ আমাৰ মূল ধৰ্মধ্বজা উত্তোলনৰ বেদী। এয়া দেখিছে, ইয়াত ধানেৰে নিৰ্মিত হৈছে। দেখিছে, ধানেৰে নিৰ্মাণ হৈছে। কৃষ্ণ 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 কৃষ্ণ। অনুমতি লৈ লৈছে আৰু এই সংসদ দুটা ষ্টেপ